বৈবাহিক সম্পর্ক তথা পারিবারিক জীবন সন্দর্ভত আল্লাহ সুবহানাহু তাআলার বিধান সম্পর্কীয় আলোচনার আজির 731 নং খণ্ডৰ চতুৰ্থটি পৰ্বৰ মাজলৈ প্ৰিয় দৰ্শকবৃন্দ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আশা ৰাখিছো প্ৰিয় দৰ্শকবৃন্দ বিগত সময়ছোৱাৰ পৰা আমি এক ক্ষুদ্ৰ প্ৰচেষ্টা কৰি আহিছো যাতে আল্লাহৰ কিতাপ সমাজৰ মাজত বিয়পি পৰক। আল্লাহে দেখুৱা পথ অনুসৰি এখন সুস্থ তথা সবল সমাজ গঢ়ি উঠক। আল্লাহে দেখুৱা নীতিমালাৰ আধাৰত আমি প্ৰত্যেকেই নিজৰ পৰিশুদ্ধি কৰি এজন প্ৰকৃত মানৱ সম্পদ যাতে আমি গঢ় দিব পাৰো, সেই উদ্দেশ্য আগত ৰাখিয়ে প্ৰকৃততে আমি আল্লাহৰ কিতাপ জনগণৰ মাজত যাতে এক সজাগতাৰ সৃষ্টি হয়, আল্লাহৰ এই বাণীয়ে যাতে মানুহক স্পৰ্শ কৰে, আল্লাহৰ এই বাস্তৱ কথা বতৰাসমূহৰ প্ৰতি যাতে মানুহ আকৰ্ষিত হয়, সেয়েহে আমি আমাৰ যি এক ক্ষুদ্ৰ প্ৰচেষ্টা আমি কৰিছো। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকৰ প্ৰতিও আমাৰ আহ্বান, আল্লাহৰ এই বাৰ্তাৰ প্ৰতি সঁহাৰি দিয়ক। আল্লাহৰ এই বাৰ্তাত আমি সমৰ্পিত হৈ সেই অনুসৰি যদি আমি আমাৰ নিজক পৰিচালিত কৰিব পাৰো, তেন্তে আল্লাহ সুবহানাহু তাআলাই আমাক নিশ্চয়তা প্ৰদান কৰিছে যে ইহকাল তথা পৰকাল আমাৰ বাবে কল্যাণময় কৰিব। আমি আশা ৰাখিছো এনে ধৰণৰ আল্লাহৰ কিতাবৰ বাৰ্তা আমি সদায় কৈ আহিছো। প্ৰিয় দৰ্শকবৃন্দ, আহ্বান জনাম কোনেও যাতে বিষয়বস্তুসমূহ পাতলীয়াকৈ নলয়। আল্লাহৰ কিতাপ যথেষ্ট গভীৰ, যথেষ্ট গধুৰ তত্ত্ব ইয়াত সোমাই আছে। সেয়েহে আমি আহ্বান জনাম আল্লাহৰ কিতাবৰ বাহিৰৰ সকলো ধৰণৰ মানৱ ৰচিত বিভ্ৰান্তিকৰ কথা বতৰাসমূহৰ পৰা আঁতৰি আহক, আল্লাহে দেখুৱা পথত আমি সমৰ্পিত হওঁ। যিয়ে এনে মানসিকতাৰে আগবাঢ়ি আহিব ইনশাআল্লাহ, তেনে প্ৰত্যেকগৰাকী পুৰুষ তথা মহিলাৰ প্ৰতি আল্লাহৰ কৰুণাৰ দৃষ্টি পৰিব। মন মানসিকতা আল্লাহ সুবহানাহু তাআলাই সলনি কৰি দিব। আল্লাহ সুবহানাহু তাআলাই কোৰাণত উল্লেখ কৰিছে, যেতিয়ালৈকে কোনো ব্যক্তিয়ে নিজক সলনি কৰিব নিবিচাৰিব, আল্লাহ সুবহানাহু তাআলাই তেনে ব্যক্তিক কেতিয়াও জীৱনৰ পৰিৱৰ্তন নানে। সেয়েহে আমি আমাৰ মানসিকতা গঢ় দিব লাগিব, আল্লাহৰ কথাৰ বিশ্বাস কৰিব লাগিব, পৰকালৰ আমি গভীৰ বিশ্বাসী হ'ব লাগিব, তথা আল্লাহ সুবহানাহু তাআলাৰ কিতাবৰ যি দৰ্শন, সেই দৰ্শনক আমি খামুচি ধৰিব লাগিব। সকলো প্ৰকাৰৰ বিভ্ৰান্তিকৰ মানৱ ৰচিত বিষয়ৰ পৰা আমি আঁতৰি আহিব লাগিব। ইনশাআল্লাহ এনে ধৰণৰ মানসিকতাৰে আহক আমি প্ৰত্যেকেই আল্লাহৰ কিতাবৰ প্ৰতি সমৰ্পিত হওঁ। প্ৰিয় দৰ্শকবৃন্দ, আমাৰ প্ৰত্যেকগৰাকী দৰ্শক তথা শ্ৰোতালৈ আমাৰ আন্তৰিক হিয়া ভৰা অভিবাদন জনাইছো। সালামুন আলাইকুম। আহক পাৰিবাৰিক জীৱন তথা বৈবাহিক সম্পৰ্কীয় যি আমি আলোচনা চলাই আহিছো, সেই শীৰ্ষক আলোচনাৰ আজিৰ চতুৰ্থটি পৰ্বৰ আঁত ধৰিবৰ বাবে আমি সকলোকে আমন্ত্ৰণ জনাইছো। কুৰাণ মজিদৰ 4 নং সূৰা আন-নিছাৰ 22 নং আয়াতটিৰ মাজলৈ। প্ৰিয় দৰ্শকবৃন্দ, আমি সদায় কৈ আহিছো আল্লাহৰ কিতাবে মানুহক কথা কয়। আল্লাহৰ এই গ্ৰন্থ এক জীৱন্ত গ্ৰন্থ। এই গ্ৰন্থই আমাক আদেশ কৰে, এই গ্ৰন্থই আমাক সাৱধান কৰে, এই গ্ৰন্থই আমাক সুসংবাদ দিয়ে। এই গ্ৰন্থ কোনো আৱেগিক গ্ৰন্থ নহয়, নুবুজাকৈ পঢ়ি খতম কৰি ইয়াক সৱাব অৰ্জন কৰাৰ গ্ৰন্থ নহয়। কোনো লোকৰ মৃত্যু হলে তেখেতৰ নাজাতৰ বাবে খতম কৰি বক্সাই দিয়াৰ এই গ্ৰন্থ নহয়। এই গ্ৰন্থ এক বাস্তৱ গ্ৰন্থ, এই গ্ৰন্থ এক জীৱন্ত গ্ৰন্থ, এই গ্ৰন্থই আমাক পথৰ নিৰ্দেশনা দিয়ে। আমি আশা কৰিম আমাৰ যি প্ৰসংগ আমি আলোচনা কৰি আহিছো পাৰিবাৰিক জীৱন সম্পৰ্কত, ইয়াৰ প্ৰত্যেকটো বিষয় যাতে আমি খুব গুৰুত্ব সহকাৰে
প্ৰাথমিক অৱস্থাত বুজাৰ চেষ্টা কৰোঁ আৰু সেই অনুসৰি আমি নিজে তথা সমাজকো ঠিক তেনেধৰণে পৰিচালিত হ'বৰ বাবে আমাৰ প্ৰচেষ্টা আমি সাধ্যানুসৰি আমি অব্যাহত ৰাখোঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, প্ৰসংগৰ সেই ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি আমি আমন্ত্ৰণ জনাইছোঁ 4 নং সূৰা আন-নিছাৰ 22 নং আয়াতটিৰ মাজলৈ। বিইছমি আল্লাহ আৰ ৰহমান আৰ ৰহিম। 4 নং সূৰা আন-নিছাৰ 22 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ওয়ালা তানকিহু মা নাকাহা আবাউকুম মিন নিসাই ইল্লা মা কাদ সালাফা। প্রিয় দর্শকবৃন্দ, 22, 23, 24 এই তিনটি আয়াতে বিশেষভাৱে আল্লাহ সুবহানাহু ওয়া তাআলাই এক আমাক দীঘলীয়া তালিকা দিছে। এই তালিকাত আল্লাহ সুবহানাহু ওয়া তাআলাই উল্লেখ কৰিছে যে আমি কোন কোন শ্ৰেণীৰ মহিলাসকলৰ সৈতে আমাৰ বৈবাহিক সম্পৰ্ক আমি কৰিব নোৱাৰিম। আমি ইনশাআল্লাহ দেখিবলৈ পাম আল্লাহে মানা কৰা বৈবাহিক সম্পৰ্কক আল্লাহে হাৰাম বুলি উল্লেখ কৰিছে। সেয়েহে বিষয়বস্তুৰ যথেষ্ট প্ৰাসংগিকতা আছে। বিভিন্ন সময়ত আমাৰ সামগ্ৰিক পৰিস্থিতিত আমি দেখি আহিছোঁ বহুতো যুৱক যুৱতীৰ মাজত প্ৰেমজনিত কাৰণত এনেধৰণৰ আল্লাহৰ বিধানৰ কোনো মান্যতা নাথাকে। আল্লাহে যিসমূহ মহিলাৰ সৈতে যিসমূহ যুৱতীৰ সৈতে আমাক নিকাহৰ বন্ধনত আবদ্ধ হ'বলৈ মানা কৰিছে, তেনে বহুতো বন্ধন আমি প্ৰকৃততে কৰি আহিছোঁ। অৰ্থাৎ আল্লাহে হাৰাম কৰা নিকাহক আমি আমাৰ বিভিন্ন কাৰণত, প্ৰেমজনিত কাৰণতেই হওক বা আন আন কাৰণতেই হওক, আল্লাহে হাৰাম কৰা নিকাহক আমি কিন্তু গ্ৰহণ কৰি আছোঁ। সেয়েহে আমি আশা কৰিম প্ৰিয় দৰ্শকবৃন্দ, বিশেষভাৱে এই 2-3টি আয়াত আমি যাতে খুব গুৰুত্ব সহকাৰে বুজাৰ চেষ্টা কৰোঁ যে আল্লাহ সুবহানাহু ওয়া তাআলাই কেনেধৰণৰ কোন কোন শ্ৰেণীৰ মহিলাক আমাৰ বাবে, পুৰুষসকলৰ বাবে হাৰাম কৰিছে নিকাহৰ বান্ধোনত বান্ধ খাবৰ বাবে। 22 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ওয়ালা তানকিহু মা নাকাহা আবাউকুম মিন নিসাই। ওয়ালা তানকিহু, আৰু তোমালোকে নিকাহ নকৰিবা, বৈবাহিক সম্বন্ধ নকৰিবা, মা নাকাহা আবাউকুম মিন নিসাই, মহিলাসকলৰ মাজৰ পৰা তোমালোকৰ পিতৃসকলে যিসকলক নিকাহ কৰিছে সেই মহিলাসকলক আমাক নিকাহ কৰিবৰ বাবে মানা কৰিছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আয়াতসমূহৰ দৰ্শন বুজাৰ চেষ্টা কৰিব লাগিব। তোমালোকৰ পিতাসকলে, পিতৃসকলে যিসকল মহিলাক নিকাহ কৰিছে তোমালোকে নিকাহ নকৰিবা। অৰ্থাৎ আমাৰ জন্মদাত্ৰী মাতৃ নহবও পাৰে। এগৰাকী পুৰুষে বিভিন্ন কাৰণবশতঃ একাধিক নাৰীক বিয়া কৰিব পাৰে। গতিকে নিজ পিতৃয়ে যিসকল মহিলাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়, তেনে মহিলাসকল সেই পিতৃৰ পুত্ৰসকলৰ বাবে আল্লাহ সুবহানাহু ওয়া তাআলাই অবৈধ কৰি দিছে। ইল্লা মা কাদ সালাফা, ইতিমধ্যে অতীতত এনেকুৱা যি হৈ গ'ল হৈ গ'ল। অতীতৰ দোহাই দি তোমালোকে এতিয়া তোমালোকৰ পিতৃসকলে যিসকলক মহিলাক নিকাহ কৰিছে, অতীতৰ দোহাই দি তোমালোকেও তোমালোকৰ পিতৃয়ে নিকাহ কৰা মহিলাসকলক নিকাহ কৰিবলৈ নাযাবা।
আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে ইন্নাহু কানা ফাহিসাতান ওয়া মাকতান। ইন্নাহু নিশ্চয় এই বিষয়টো, তোমাৰ পিতৃয়ে নিকাহ কৰা মহিলাক তুমি নিকাহ কৰিবলৈ যোৱাটো, ইন্নাহু নিশ্চয় এই বিষয়টো কানা ফাহিসাতান, ই এক খুব অশ্লীল বিষয়, ওয়া মাকতান আৰু খুব এক ঘৃণনীয় বিষয়। স্বাভাৱিকতে ঘৃণনীয় হ'ব। নিজ পিতৃয়ে নিকাহ কৰা কোনো মহিলাক যদি সেই পিতৃৰ পুত্ৰই নিকাহ কৰিবলৈ যায়, হয়তো তাতকৈ ঘৃণনীয় কথা আৰু একো হ'ব নোৱাৰে। আল্লাহ সুবহানাহু ওয়া তাআলাই স্পষ্ট কৰিছে গোটেইবোৰ বিষয়। গতিকে কৈছে ইতিমধ্যে অতীতত এনেধৰণৰ যি অবাঞ্ছিত ঘটনা ঘটিলে ঘটি গ'ল, তোমালোকে কিন্তু তেনেধৰণৰ কুকৰ্ম লিপ্ত নহবা। ই এক খুব ঘৃণনীয় তথা অশ্লীল বিষয়। ওয়াশাআ সাবিলান, আৰু খুব এক পাপৰ পথ, খুব বেয়া পথ। কোনোবাই যদি পিতৃয়ে নিকাহ কৰা মহিলাৰ সৈতে নিকাহত আবদ্ধ হ'বলৈ গৈছে, আল্লাহে কৈছে ওয়াশাআ সাবিলান, ই এক খুব নিকৃষ্ট পথ। তাৰ পৰৱৰ্তী 23 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে হুৰৰিমাত আলাইকুম, মন কৰিব আৰম্ভণিতে 23 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলা হাৰাম শব্দ ব্যৱহাৰ কৰিছে। হুৰৰিমাত আলাইকুম, তোমালোকৰ বাবে হাৰাম কৰা গৈছে। আমি হাৰাম বুলি কোৱাৰ লগে লগে নিৰ্দিষ্ট কেইটিমান বিষয়কে আমি হাৰাম হাৰাম বুলি ভাবি থাকো। গাহৰিৰ মাংস খোৱা হাৰাম, মদ খোৱা হাৰাম, মৃত জীৱ জন্তু খোৱা হাৰাম, ইত্যাদি ইত্যাদি বিষয় স্বাভাৱিকতে কোৰাণত মেনশ্যন হৈছে এইবোৰ বিষয়। যি কি নহওক, আমি হাৰাম শব্দটো কোৰাণ মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই কেনে কেনে স্থানত ব্যৱহাৰ কৰিছে সেই দিশবোৰো যাতে আমি পাহৰি নাযাওঁ। গতিকে নিকাহ সন্দৰ্ভত আল্লাহ সুবহানাহু ওয়া তাআলাই বৈবাহিক সম্পৰ্কত আল্লাহ সুবহানাহু ওয়া তাআলাই যি বিধান দিছে, সেই ক্ষেত্ৰত যিসকল মহিলাক আমি নিকাহ কৰিব নোৱাৰো, তেনে মহিলাসকলৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলাই হাৰাম শব্দ ব্যৱহাৰ কৰিছে। গতিকে কৈছে হুৰৰিমাত আলাইকুম উম্মাহাতুকুম। চিৰিয়েলি মন কৰিব, এখন দীঘলীয়া লিষ্ট দিয়া আছে ইয়াত 23 নং আয়াতত। প্ৰথমতেই কৈছে তোমালোকৰ বাবে হাৰাম কৰা গ'ল উম্মাহাতুকুম, তোমালোকৰ মাতৃসকলক, ওয়া বানাতুকুম, আৰু তোমালোকৰ কন্যাসকলক। মন কৰিব আল্লাহ সুবহানাহু ওয়া তাআলাই একো কথা মেনশ্যন কৰিবলৈ কোৰাণত বাকী ৰাখা নাই। ইয়াত কৈছে যে উম্মাহাতুকুম, তোমালোকৰ মাতৃসকলক, ওয়া বানাতুকুম, তোমালোকৰ নিজ কন্যাসকলক, ওয়া আখাৱাতুকুম, আৰু তোমালোকৰ বাই ভনীসকলক, ওয়া আম্মাতুকুম, আৰু তোমালোকৰ পেহী, আমি যাক পেহী বুলি সম্বোধন কৰোঁ, অৰ্থাৎ পিতৃৰ বায়েক বা ভনীয়েকক। আম্মাতুকুম, এই পেহীসকলৰ সৈতে নিকাহ কৰাটো হাৰাম কৰিছে। ওয়া খালাতুকুম, আৰু তোমালোকৰ মাহী বা জেঠাইসকলক, অৰ্থাৎ মাকৰ ফালৰ পৰা যিসকল মাতৃৰ বায়েক ভনীয়েক থাকে, যাক আমি মাহী বা জেঠাই বুলি কওঁ, তেনে মাহীয়েক বা জেঠায়েকৰ লগত কোনো পুৰুষে নিকাহ কৰাটো আল্লাহ সুবহানাহু ওয়া তাআলাই হাৰাম কৰিছে। ওয়া বানাতুল আখি, আৰু তোমাৰ ককাই ভাই ছোৱালীসকলক, অৰ্থাৎ ভতিজীসকলৰ সৈতে আল্লাহ সুবহানাহু ওয়া তাআলাই নিকাহ হাৰাম কৰিছে। ওয়া বানাতুল উখতি, আৰু তোমালোকৰ বাই ভনীৰ ছোৱালীসকলক, অৰ্থাৎ ভাগিনসকলৰ সৈতে আল্লাহ সুবহানাহু ওয়া তাআলাই নিকাহ হাৰাম কৰিছে। ওয়া উম্মাহাতুকুম, আৰু তোমালোকৰ মাতৃসকলক, আল্লাতি আৰদানাকুম, যিসকল মাতৃয়ে তোমালোকৰ জন্মদাত
দিয়া মাতৃ নহয়, কিন্তু তোমালোকক দুগ্ধপান কৰাইছে। ইতিমধ্যে আমি আগৰ খণ্ডত আন মাতৃক যথাযথ মজুৰি দি দুগ্ধপান কৰোৱাটো আল্লাহ সুবহানাহু ওয়া তাআলাই পাৰ্মিছিবল কৰিছে। গতিকে কোনো সন্তানক নিজ মাতৃৰ উপৰিও আন কোনো মহিলাই যদি দুগ্ধপান কৰাই ডাঙৰ দীঘল কৰে, তেনে দুগ্ধপান কৰোৱা মাতৃসকলকো আল্লাহ সুবহানাহু ওয়া তাআলাই নিকাহৰ বাবে হাৰাম কৰিছে। ওয়া আখাৱাতুকুম মিনাৰ ৰাদাআতি, আৰু এনেধৰণৰ দুগ্ধপান কৰোৱা মহিলাৰ যি কন্যা, তেনে কন্যা সেই দুগ্ধপান কৰোৱা শিশুৰ বাবে বায়েক ভনীয়েক হৈ পৰিব, যদিও নিজ মাতৃ নহয় দুগ্ধপান কৰোৱা মাতৃ। তেনে বাই ভনীৰ সৈতেও দুগ্ধপান কৰোৱা মাতৃৰ কন্যাসকলৰ সৈতেও আল্লাহ সুবহানাহু ওয়া তাআলাই নিকাহ হাৰাম কৰিছে। ওয়া উম্মাহাতু নিসাইকুম, আৰু তোমালোকৰ যি পৰিবাৰ, তোমালোকৰ স্ত্ৰীৰ মাতৃসকলক অৰ্থাৎ শাহুৱেকৰ সৈতে আল্লাহ সুবহানাহু ওয়া তাআলাই নিকাহ হাৰাম কৰিছে। ওয়া ৰাবাইবিকুম আল্লাতি ফি হুজুৰিকুম মিন নিসাইকুম, আৰু কৈছে তোমালোকৰ তুলনীয়া যিসকল কন্যা, তুলি লোৱা কন্যাৰ সৈতেও যাক ভৰণ পোষণ দি ডাঙৰ দীঘল কৰা গৈছে, তেনে কন্যাসকলকো আল্লাহ সুবহানাহু ওয়া তাআলাই নিকাহৰ বাবে হাৰাম কৰি দিছে। আল্লাতি ফি হুজুৰিকুম মিন নিসাইকুম, যিসকল তুলনীয়া কন্যা, মন কৰিব, আল্লাতি যি ফি হুজুৰিকুম, তোমালোকৰ অভিভাৱক হিচাপে যিসকল তুলনীয়া কন্যা, তোমালোক অভিভাৱক হৈ সিহঁতক লালন পালন কৰি ডাঙৰ দীঘল কৰিছা, তেনে তুলনীয়া কন্যাক আল্লাহ সুবহানাহু ওয়া তাআলাই নিকাহ হাৰাম কৰিছে। মিন নিসাইকুম, সেইসকল মহিলাৰ কন্যা, আল্লাতি দাখালতুম বিহিন্না, যিসকল মহিলাৰ সৈতে তেনে তুলনীয়া কন্যা দাখালতুম, তোমালোকৰ ওচৰত আহি দাখিল হৈছে, বিহিন্না, সিহঁতৰ সৈতে। অৰ্থাৎ কোনোবাই যদি নিকাহ কৰোঁতে সেইগৰাকী মহিলাৰ সৈতে যদি সৰু শিশু কন্যা লগত আহে, আৰু সেই শিশু কন্যাক যদি যি পুৰুষে সেইগৰাকী সন্তান থকা মহিলাক নিকাহ কৰিব, সেই শিশু কন্যা যদি মহিলাসকলৰ সৈতে যদি আহে লগত, আৰু সেইজন পুৰুষে যদি অভিভাৱক হিচাপে ডাঙৰ দীঘল কৰে, তেন্তে তেনেধৰণৰ শিশু কন্যাসকলৰ সৈতেও সেই অভিভাৱক হিচাপে থকা পুৰুষজনক নিকাহ হাৰাম কৰি দিছে। আমি পুনৰ কৈছোঁ, বিষয়বস্তু কিছু চিন্তা কৰিব লাগিব। কোনো পুৰুষে যদি কোনো মহিলাক নিকাহ কৰিছে, আৰু সেই নিকাহৰ সময়ত সেই মহিলাৰ সৈতে, এই মহিলাগৰাকী ইতিমধ্যে আন কাৰোবাৰ সৈতে বিবাহ হোৱা মহিলা হ'ব লাগিব, গতিকে তেওঁৰ সৈতে যদি সৰু শিশু কন্যা আহে, আৰু সেই শিশু কন্যাক যদি নিকাহ কৰা পুৰুষজনে যদি লালন পালন কৰি ডাঙৰ দীঘল কৰে, তেন্তে সেই ডাঙৰ দীঘল কৰা শিশু কন্যাগৰাকীক নিকাহ কৰাটো আল্লাহ সুবহানাহু ওয়া তাআলাই হাৰাম কৰিছে। ফাইন লাম তাকুনু দাখালতুম বিহিন্না, আৰু যদি সেই মহিলাৰ সৈতে যদি তেনেধৰণৰ শিশু কন্যা অহা নাই, বা তোমালোকে যদি সিহঁতৰ কোনো ভৰণ পোষণ কৰি সিহঁতক ডাঙৰ দীঘল কৰা নাই, সিহঁতৰ দায়িত্ব লোৱা নাই, সিহঁতৰ অভিভাৱক হোৱা নাই, তেনে অৱস্থাটো, অৰ্থাৎ সেই মাতৃয়ে নিজৰ লগত নানি সেই শিশু কন্যা আন কাৰোবাত থৈও আহিব পাৰে। গতিকে তেনে ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে, ফাইন লাম তাকুনু দাখালতুম বিহিন্না,
আৰু যদি বিষয়টো এনে ধৰণৰ হয় সেই মহিলাৰ সৈতে তেওঁৰ যদিও শিশু কন্যা আছে মহিলাগৰাকীৰ সৈতে লৈ অনা নাই লৈ নানি আন কোনোবা ঠাইত যদি আছে গতিকে সেইজন পুৰুষে যদি সেই কন্যাক ভৰণ পোষণ দি লালন পালন কৰি যদি ডাঙৰ দীঘল কৰা নাই ফালা জুনাহা আলাইকুম তেনে ক্ষেত্ৰত তোমালোকৰ ওপৰত কোনো অপৰাধ নহব যদি তোমালোকে ভৰণ পোষণ নিদিয়া বা অভিভাৱকত্ব নকৰা তেনে কোনো কন্যা ডাঙৰ দীঘল হৈ পৰৱৰ্তী সময়ত যদি তোমালোকে তেনে কন্যাক নিকাহ কৰা তেন্তে হি কোনো অপৰাধমূলক কাম নহব বুলি আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে তাৰ পাছত কৈছে ওয়া হালাইলু আবনাইকুম আৰু তোমালোকৰ পুত্ৰসকলৰ যিসকল স্ত্ৰী থাকিব অৰ্থাৎ বোৱাৰীসকলৰ সৈতে নিকাহ হাৰাম কৰিছে আল্লাযিনা মিন আসলাবিকুম যিসকল তোমালোকৰ তেজ সম্পৰ্কীয় পুত্ৰ তেনে ধৰণৰ ব্লাড ৰিলেশ্যন থকা পুত্ৰৰ পত্নী অৰ্থাৎ বোৱাৰীসকলৰ সৈতে আল্লাহ সুবহানাহু ওয়া তাআলাই নিকাহ হাৰাম কৰিছে কোনো পুৰুষৰ ওয়া আন তাজমাউ বাইনাল উখতাইনি আৰু এটি বিষয় কৈছে যে দুগৰাকী বাই ভনীক একেলগে মন কৰিব কোনো পুৰুষে কোনো এগৰাকী মহিলাক যেতিয়া নিকাহ কৰে সেই মহিলাগৰাকীৰ যেতিয়া এগৰাকী ভগ্নী থাকিব সেই ভগ্নীগৰাকীক যাক আমি খুলখালী বুলি কওঁ গতিকে বায়েক আৰু সেই খুলখালীয়েকক একেলগে সাইমultaneously একেটা সময়তে কোনো পুৰুষে নিকাহ কৰিব নোৱাৰিব ই হাৰাম কৰিছে গতিকে কৈছে ওয়া আন তাজমাউ বাইনাল উখতাইনি তেনে ধৰণৰ দুগৰাকী বাই ভনীক একেলগে একেটা সময়তে কোনোবা পুৰুষে দুগৰাকী বায়েক ভনীয়েকক নিজৰ স্ত্ৰী হিচাপে গ্ৰহণ কৰিব নোৱাৰিব বা নিকাহ পাশত আবদ্ধ হ'ব নোৱাৰিব ই আল্লাহৰ দৃষ্টিত ই হাৰাম হ'ব ইল্লা মা কাদ সালাফা ইতিমধ্যে অতীতত এনে ধৰণৰ ঘটনা ঘটি গৈছে যিসমূহ ঘটি গৈছে তাক কোনো অনুকৰণীয় হিচাপে আল্লাহে ল'বলৈ মানা কৰিছে যি ঘটি গ'ল তোমালোকে অন্তত নকৰিবা ইন্নাল্লাহা কানা গফুৰুৰ ৰহিম নিশ্চিতভাৱে আল্লাহ পৰম ক্ষমাশীল আৰু পৰম দয়ালু গতিকে 23 নং আয়াতত প্ৰিয় দৰ্শকবৃন্দ আমি আহ্বান জনাম খুব ধীৰ হুস্তিৰে প্ৰত্যেকটো ৰিলেশ্যন আমি চাব লাগে যে কেনে ধৰণৰ ৰিলেশ্যনৰ মহিলা বা যুৱতীৰ সৈতে আল্লাহ সুবহানাহু ওয়া তাআলাই নিকাহ হাৰাম কৰিছে গতিকে আমি এই বিষয়সমূহৰ ওপৰত খুব বেছি সতৰ্ক থাকিব লাগে যেহেতু আল্লাহ সুবহানাহু ওয়া তাআলা ইয়াত হাৰাম শব্দ ব্যৱহাৰ কৰিছে গতিকে আল্লাহে ঘোষণা কৰা হাৰামক যদি আমি হালাল কৰি ল'বলৈ যাওঁ নিশ্চিতভাৱে এনে প্ৰত্যেকটি বিষয়ৰ পৰিণতি ভয়াবহ হ'ব আমি আশা ৰাখিম আমাৰ বিবাহ সম্পৰ্কীয় সমাজত যিমান ধৰণৰ সম্বন্ধ আমি এজনে আনজনৰ লগত বা এঘৰে আন এঘৰৰ লগত আমি কৰিবলৈ যাওঁ এই ক্ষেত্ৰত যাতে আমি কুৰাণ মজিদৰ উল্লেখ কৰা এনেসমূহ আয়াতক আমি সন্মুখত ৰাখি লৈহে যাতে আমি এক নতুন বৈবাহিক সম্বন্ধৰ বাবে আমি আগবাঢ়ো অন্যথা আল্লাহৰ আয়াত অগ্ৰাহ্য কৰাৰ অপৰাধত আমি কিন্তু ভয়ানক শাস্তিৰ সন্মুখীন হ'ব লাগিব তাৰ পাছৰ আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে 24 নং আয়াতত ওয়াল মুহসানাতু মিন নিসাই আৰু মহিলাসকলৰ মাজৰ ইতিমধ্যে যিসকল বিবাহিত হৈ আছে অৰ্থাৎ কাৰোবাৰ পত্নী হৈ থকা অৱস্থাত কোনোবা এজন পুৰুষে নিকাহ কৰি লোৱাটো আল্লাহ সুবহানাহু ওয়া তাআলাই হাৰাম কৰিছে বা আল্লাহৰ দৃষ্টিত ই এক অবৈধ কৰ্ম হ'ব ইল্লা মা মালাকাত আইমানুকুম এক্সেপ্ট আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে মা মালাকাত আইমানুকুম শাব্দিক দিশৰ পৰা তোমালোকৰ সোঁহাতৰ অধিকাৰী
গতিকে ইয়াৰ সোঁহাতৰ অধিকাৰী দৰ্শনটো আমি বুজি পাব লাগিব যে আমি ৰাইটিয়াছলি আমি কাক বিয়া কৰিব পাৰিম, সেই অধিকাৰ আমাৰ থাকিব লাগিব সেই মহিলাগৰাকীক বিয়া কৰোৱাৰ। সেইটোৱেই আমাক ইয়াত কৈছে ইল্লা মা মালাকাত আইমানুকুম, একমাত্ৰ তোমালোকৰ যি নীতিগতভাৱে যিসকল মহিলাৰ ওপৰত অধিকাৰ আছে সেই মহিলাসকলকহে তোমালোকে বিয়া কৰিব পাৰিবা বা নিকাহৰ বন্ধনত আবদ্ধ হ'ব পাৰিবা। কিতাবাল্লাহি আলাইকুম, কিতাবাল্লাহি, আল্লাহে যি নিৰ্ধাৰিত কৰি দিছে, কাটাবা কৰি দিছে, লিখি দিছে, আলাইকুম তোমালোকৰ বাবে। গতিকে আল্লাহে কাটাবা কৰি দিয়া, লিখি দিয়া, ইতিমধ্যে ইয়াৰ আগৰ আয়াততেই আল্লাহ সুবহানাহু তাআলা স্পষ্ট কৰিছে কোন কোন বিষয়সমূহ আল্লাহ সুবহানাহু তাআলা নিৰ্ধাৰিত কৰি দিছে। ওয়া উহিল্লা লাকুম, আৰু তোমালোকৰ বাবে হালাল কৰা গৈছে। চাওক, ইয়াত হাৰাম শব্দও ব্যৱহাৰ কৰিছে, হালাল শব্দও ব্যৱহাৰ কৰিছে, অৰ্থাৎ বৈধ আৰু অবৈধ। গতিকে আল্লাহ সুবহানাহু তাআলাই কৈছে যে ওয়া উহিল্লা লাকুম মা ওয়াৰাআ যালিকুম, এই যি দীঘলীয়া তালিকা আল্লাহ সুবহানাহু তাআলাই আমাৰ বাবে দাঙি ধৰিলে, ইয়াৰ বাহিৰৰ যিমান যি আছে ওয়া উহিল্লা লাকুম তোমালোকৰ বাবে বৈধ কৰা গ'ল, হালাল কৰা গ'ল, মা ওয়াৰাআ যালিকুম সেইবোৰৰ উপৰি, সেইবোৰৰ বাহিৰত যিমান ধৰণৰ মহিলাৰ কেটেগৰী আছে সেইসকলক তোমালোকৰ বাবে হালাল কৰা গ'ল। হাৰাম কাক কৰিলে এইটো প্ৰথমতে আল্লাহ সুবহানাহু তাআলা স্পষ্টকৈ এটিকৈ পুংখানুপুংখভাৱে আল্লাহ সুবহানাহু তাআলাই উল্লেখ কৰিছে। সেই দীঘলীয়া লিষ্টৰ বাহিৰৰ সকলো মহিলা তোমালোকৰ বাবে হালাল কৰা গ'ল। আন তাবতাগু, যে এই লিষ্টৰ বাহিৰৰ আন যেহেতু সকলো মহিলাক আল্লাহ সুবহানাহু তাআলা নিকাহৰ বাবে হালাল কৰিছে, সেই মহিলাসকলৰ সন্দৰ্ভত কৈছে আন তাবতাগু, যে তোমালোকে সিহঁতক বিচাৰিবা বা আকাংক্ষা কৰিবা বি আমৱালিকুম, তোমালোকৰ ধন সম্পদৰ দ্বাৰা। ইয়াত এটি খুব গুৰুত্বপূৰ্ণ বিষয় সন্নিৱিষ্ট হৈছে যাক আমি মোহৰ বুলি কওঁ। যদিও মোহৰ শব্দটো কোৰআন মজিদত উল্লেখ কৰা নাই, এই মোহৰৰ পৰিৱৰ্তে কি শব্দ আল্লাহ সুবহানাহু তাআলাই ব্যৱহাৰ কৰিছে ইনশাআল্লাহ আয়াততে ওলাই পৰিব। গতিকে এই দিশটো আমি আয়াতৰ তথ্যৰে খুব গুৰুত্ব সহকাৰে বুজিব লাগে যে আমি মোহৰ বুলি কোৱাৰ লগে লগে আমি এক নিৰ্দিষ্ট টকাক ধাৰ্য কৰি লৈ আছো। কোৰআন মজিদৰ বাহিৰতো বিভিন্ন ধৰণৰ সুন্নতি মোহৰ, ফাতিমা মোহৰ ইত্যাদি বিভিন্ন ধৰণৰ কথা বতৰা প্ৰচলিত হৈ আছে। কোৰআন মজিদে কি কৈছে এই দিশটো চাওঁ। আল্লাহ সুবহানাহু তাআলাই দিয়া তালিকাৰ ওপৰৰ সকলো ধৰণৰ মহিলাক আল্লাহ সুবহানাহু তাআলাই যেহেতু হালাল কৰিছে, গতিকে তেনে মহিলাক নিকাহ কৰাৰ ক্ষেত্ৰত কোনোবাই যদি ইচ্ছা প্ৰকাশ কৰে বি আমৱালিকুম মুহচিনিনা, তেনে মহিলাসকলৰ সৈতে সংসাৰ কৰিবৰ বাবে বি আমৱালিকুম তোমালোকৰ ধন সম্পত্তিৰ দ্বাৰা, আমৱাল মাল বুলি কৈছে, মাল বুলি কোৱা লাগিলে কেৱল টকা পইচাতে সীমাবদ্ধ নাথাকে, যিকোনো ধৰণৰ প্ৰপাৰ্টি এই মাল শব্দৰ ভিতৰত আহি পৰি যায়। গতিকে কোনো মহিলাক যি বৈবাহিক প্ৰাপ্য দিব লগা হয়, সি যে কেৱল টকাৰ মাজতেই যে সীমাবদ্ধ থাকিব নালাগে বা থকাটো বাঞ্ছনীয় নহয়, সেই কথা বতৰাবোৰ আমি আল্লাহে ব্যৱহাৰ কৰা শব্দবোৰৰ দ্বাৰা আমি চালি জাৰি চাব লাগে। ইয়াত আল্লাহ সুবহানাহু তাআলাই কৈছে বি আমৱালিকুম মুহচিনিনা, সংসাৰ কৰিবৰ বাবে তেনে যিকোনো মহিলা সৈতে সংসাৰ কৰিবৰ বাবে বি আমৱালিকুম তোমালোকৰ সম্পদৰ দ্বাৰা আনিব লাগিব। সেই সম্পদ টকা পইচাও হ'ব পাৰে বা আন কোনো বিনিময়তো আনিব পাৰে। যেহেতু মাল বুলি কোৱাৰ লগে লগে কোৰআন মজিদৰ আন আন আয়াতসমূহক যদি আমি চাওঁ কেৱল টকা পইচা বুজোৱা নাই। গতিকে এই দিশসমূহ আমি কিছু বিশ্লেষণ কৰি চাবৰ বাবে
আমি সকলোকে আহ্বান জনাইছোঁ যেহেতু আমাৰ যি মোহৰৰ কনসেপ্ট আছে সেই মোহৰ কেৱল টকা পইচাৰ মাজত সীমাবদ্ধ হৈ আছে কিন্তু আল্লাহ সুবহানাহু ওয়া তাআলাই কোৱা কথা বতৰা সেয়েহে আমি কিছু বিশ্লেষাত্মক দৃষ্টিভংগীৰে চোৱাৰ চেষ্টা কৰিছোঁ আমি আপোনালোককো আহ্বান জনাইছোঁ যাতে বিষয়সমূহ ভাল ধৰণে প্ৰত্যেকেই বিবেচনাৰ আওতালৈ আনক যি কি নহওক আল্লাহ সুবহানাহু ওয়া তাআলাই হালাল কৰা মহিলাসকলক মালৰ বিনিময়ত হি টকা পইচা হ'ব পাৰে বা যিকোনো সা সম্পত্তিৰ বিনিময়ত সংসাৰ কৰিবৰ বাবে আনিবলৈ কৈছে গায়ৰা মুসাফিহিনা কেৱল সিহঁতক দৈহিক ভোগ সেক্সুৱেল ৰিলেশ্যনৰ মানসিকতাৰে আনিবলৈ মানা কৰিছে ফামা ইস্তামতা'তুম বিহি আৰু যদি তোমালোকে এনে মহিলাসকলৰ মাজৰ পৰা যিসকলেই তোমালোকৰ বাবে উপযুক্ত লাভৱান হ'ব বুলি ভাবা মিনহুন্না সিহঁতৰ মাজৰ পৰা ফাআতুহুন্না উজুৰাহুন্না ইয়াত আল্লাহে ব্যৱহাৰ কৰিছে উজুৰ যাক আমি মোহৰ বুলি কৈছোঁ গতিকে সংসাৰ কৰিবৰ বাবে কেৱল দৈহিক মিলনৰ আকাংক্ষাৰে নহয় বুলি কৈছে আৰু তাৰ পাছতো যিসকলে এনে মহিলাসকলৰ মাজৰ পৰা যিসকল তোমালোকৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা ফাআতুহুন্না উজুৰাহুন্না গতিকে সিহঁতক দিয়া উজুৰাহুন্না সিহঁতৰ বৈবাহিক প্ৰাপ্য ফাৰিদাতান ই কিন্তু বাধ্যতামূলক ওয়ালা জুনাহা আলাইকুম আৰু তোমালোকৰ ওপৰত কোনো অপৰাধ নহব ফি মা সেইটো বিষয়ত তাৰা দায়তুম বিহি মিম বাদি আল ফাৰিদাতি মন কৰিব কৈছে আল্লাহ সুবহানাহু ওয়া তাআলাই মালৰ বিনিময়ত উজুৰাহুন্না বৈবাহিক প্ৰাপ্য মহিলাক দি তাৰ বিনিময়ত মহিলাৰ সৈতে সম্বন্ধ কৰিবলৈ কৈছে আৰু ই ফৰজ বুলি কৈছে তাৰ পাছতো কৈছে ওয়ালা জুনাহা আলাইকুম তোমালোকৰ ওপৰত কোনো অপৰাধ নহব ফি মা তাৰা দায়তুম যদিহে তোমালোক দুয়োজনে সন্মতি প্ৰকাশ কৰা বিহি এই উজুৰা বা মোহৰ সম্পৰ্কত মিম বাদি আল ফাৰিদাতি ইয়াক বাধ্যতামূলক কৰাৰ পাছতো পুৰুষ আৰু স্ত্ৰীৰ যদি সন্মতি সাপেক্ষে তেওঁলোকে লেনদেনৰ দিশটো যদি নিজে সিদ্ধান্ত লয় কোনোবাই নলবও পাৰে দুইজনৰ যদি সন্মতি প্ৰকাশ থাকে তেন্তে আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে কোনো ধৰণৰ অপৰাধ নহব ইন্নাল্লাহা কানা আলিমান হাকিমা নিশ্চিতভাৱে আল্লাহে সকলো জানে আৰু সকলো জ্ঞানৰ অধিকাৰী গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ সময়ে আমাক বিশেষ অনুমতি দিয়া নাই যথেষ্ট গুৰুত্বপূৰ্ণ বহুতো বিষয় ইয়াত সন্নিৱিষ্ট হৈছে বিশেষভাৱে আমাৰ মোহৰ সম্পৰ্কীয় দিশটো আমি আহ্বান জনাম প্ৰত্যেকেই বিবেচনা কৰক যাক কোৰআন মজিদৰ ভাষাৰে উজুৰ বুলি কৈ আছে উজুৰাহুন্না গতিকে নিশ্চিতভাৱে আল্লাহ সুবহানাহু ওয়া তাআলা ইয়াক ফৰজ কৰিছে কিন্তু স্ত্ৰী পুৰুষৰ মাজত যদি মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং তেওঁলোকৰ যদি সন্মতি সাপেক্ষে আল্লাহে ফৰজ কৰাৰ পাছতো যদি তেওঁলোকৰ দুইজনৰ সিদ্ধান্ত তাত লয় কম বেছি কৰা বা লোৱা নোলোৱাৰ দিশটো তেন্তে আল্লাহ সুবহানাহু ওয়া তাআলাই ক্লিয়াৰ কৰিছে কোনো অপৰাধ নহব আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুরুন রব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ওয়াক্তুবনা মা'আস শাহিদিন সালামুন আলাইকুম